ঐ এতিয়া তয়ে খাগৈ যা পঞ্চক্ৰামৰ মনত বৰ দুখ লক্ষী মাকে তাকে তাক সদায় খুৱাই আজিনো সি অকলে খাবনে এইদৰে ভাবি ভাবি পঞ্চক্ৰামে গৈ নাচপতিৰ গছজোপাৰ ওচৰলে খোজ ল'লে আৰু লগকৈ পঞ্চক্ৰাম গৈ নাচপতিৰ তল পালেগৈ সি দেখিলে ওপৰৰ ডালত পকা পকা বহুত নাচপতি তলতো কেইবাটাও নাচপতি পৰি আছে সি ভাবিলে নাচপতি আৰু মই নিজে এটা দেউতালৈ মুখতে লৈ যাম কিন্তু মায়ে কি খাব এইদৰে ভাবি ভাবিয়ে পঞ্চক্ৰামৰ এটা বুদ্ধি পৰি থকা নাচপতিবোৰ এঠাইত থোপ খোৱালে তাৰ পাছত তাৰ কাঁইটবোৰ থিয় কৰি ল'লে 1 2 3 বুলি সি ওলোটা খৰ এটা মাৰি নাচপতিবিলাকৰ ওপৰত চিত হৈ পৰিল তাৰপিছত তাৰ পিঠিৰ কাঁইটবোৰে 4টা নাচপতি খালি ধৰিলে পিঠিত নাচপতিবোৰ লৈ চেকুকৈ সি ঘৰলৈ যাবলৈ ধৰিলে পঞ্চক্ৰামৰ পিঠিত নাচপতিবোৰ দেখি মাক দেউতাকৰ বৰ আনন্দ লাগিল মাক দেউতাকে তিনিও নাচপতি বগাই খালে যেতিয়া পঞ্চক্ৰামৰ মাকে ক'লে আমাৰ পঞ্চক্ৰামৰ জুঠিটো